কিং মেকাৰ নহয়, কিং হোৱাৰ কথা উল্লেখ কৰিছিল নিউজ 18 অসম নৰ্থ ইষ্টৰ এছ'চিয়েট এডিটৰ নিলয় ভট্টাচাৰ্যৰ পলিটিকেল পাকঘৰ অনুষ্ঠানত। আৰু সেই সম্পৰ্কে মই যিহেতু অখিল গগৈ ডাঙৰীয়া মোৰ লগত আছে, তেখেতৰ পৰা পুনৰ পুনৰ মই জানিব বিচাৰিম। আপুনি উল্লেখ কৰিছিল আমাৰ এটা বিশেষ অনুষ্ঠানত পলিটিকেল পাকঘৰত কিং মেকাৰ নহয়, আপুনি কিং হ'ব বিচাৰে। আমি ৰাইজৰ দলটোক আচলতে শাসনলৈ আনিব খোজোঁ, কাৰণ আমি সকলোৱে জানো যে বিজেপি ফেইল মাৰিছে, কংগ্ৰেছ ফেইল মাৰিছে, বাকী সকলো দলবিলাকে অসমৰ উন্নয়নৰ ক্ষেত্ৰত ফেইল মাৰিছে, অসমীয়া জাতিক আগবঢ়াই নিব পৰা নাই। গতিকে অসমৰ একমাত্ৰ আশা ভৰসা হ'ল এটা আঞ্চলিক দল, ৰাইজৰ দল। ৰাইজৰ দলে নিৰ্দিষ্ট প্লেন আৰু প্ৰগ্ৰেম লৈ অসমৰ ৰাজনীতি বদলাই দিব খুজিছে আৰু অসমৰ প্ৰত্যেকজন মানুহক কাম দিয়াৰ অধিকাৰ, কৰ্মসংস্থাপন দিয়াৰ কাৰণে সংকল্প লৈছে। গতিকে ডেফিনেটলি ৰাইজৰ দলে নিজে কিং হ'বৰ কাৰণে, নিজে চৰকাৰ গঠন কৰিবৰ কাৰণে চেষ্টা কৰিব। আৰু যেতিয়ালৈকে নিজে চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়ালৈকে আন দলৰ লগত লগ লাগি সাম্প্ৰদায়িক ফেচিবাদী বিজেপি দলক পৰাভূত কৰি তেওঁলোকৰ গতিৰোধ কৰিব। যিহেতু আপুনি 4টা ষ্ট্ৰেটেজিৰ কথাও কৈছে, ভিজনৰ কথা কৈছে, আগন্তুক দিনত আপোনালোকে ৰণনীতি যিহেতু ইতিমধ্যে প্ৰস্তুত কৰিছে, মিত্ৰতা প্ৰসংগতো আপুনি বহু কথা উল্লেখ কৰিছে, কংগ্ৰেছ দলৰ কথা। শেহতীয়াকৈ যিহেতু মুখ্যমন্ত্ৰী এটা যিবোৰ কথা কৈ আছে গৌৰৱ গগৈৰ ক্ষেত্ৰত, সেই সন্দৰ্ভত কি ক'ব? মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নকয় কি, ছাগলীয়ে নাখায় কি, এইটোতো সকলোৱে জানে। মুখ্যমন্ত্ৰীয়ে নোহোৱা কথাটো হোৱা আৰু হোৱা কথাটো নোহোৱা কৰিব পৰা মানুহ, পূবটো পশ্চিম আৰু পশ্চিমটো পূব বুলি ক'ব পৰা মানুহজন অসমৰ ৰাজনীতিৰ হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে গৌৰৱ গগৈ সম্পৰ্কে তেওঁ পাকিস্তান লিংকৰ যি কথা কৈছে এতিয়ালৈকে আমি কনভিন্স হোৱা নাই। যদি যে প্ৰমাণ দি দিয়ে তেতিয়াহ'লে কনভিন্স হৈ যাম, এতিয়ালৈকে প্ৰমাণ দিব পৰা নাই। যিদিনাই প্ৰমাণ দিব কনভিন্স হৈ যাম। কিন্তু গৌৰৱ গগৈ পাকিস্তানলৈ গ'লেই গৌৰৱ গগৈ বেয়া মানুহ হৈ যাব, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। পাকিস্তানলৈ যোৱাটো কেতিয়াও বেয়া হ'ব নোৱাৰে। বাংলাদেশলৈ যোৱাটো, ইংলেণ্ডলৈ যোৱাটো, আমেৰিকালৈ যোৱাটো এজন মানুহ বেয়া হ'ব পাৰে নেকি? মোৰ পাছপৰ্ট থকালে ময়ো গ'লোহেঁতেন এইবিলাকলৈ। মোৰ পাছপৰ্ট বাৰু চৰকাৰে কেঞ্চেল কৰি দিছে। তো গতিকে মই আপোনালোকক এটা কথাই কৈছোঁ যে আমি সকলোৱে এটা বস্তু বুজি উঠিব লাগে যে হিমন্ত বিশ্ব শৰ্মাই পূবক পশ্চিম কৰিব পৰা মানুহ। গতিকে তেওঁ কথাটো বৰ বেছি গুৰুত্ব নিদিব। কিন্তু গৌৰৱ গগৈ যদি কেনেবাকৈ সঁচাকৈ পাকিস্তানৰ হাতত ভাৰতৰ কিবা নিৰাপত্তাৰ বস্তু যদি জমা দিছে, নথি, গোপন নথি যদি দিছে, তেতিয়াহ'লে আপোনাৰ গৌৰৱ গগৈক ফাঁচি দি দিব লাগে। যিহেতু 2026ত আপোনালোকে কৈছে একত্ৰিতভাৱে আগবাঢ়িব আৰু এই যুঁজখনত কংগ্ৰেছক আপোনালোকে বিচাৰিছে, মুখ্যমন্ত্ৰী কাক বিচাৰিব কংগ্ৰেছ দলৰ পৰা? মানে কংগ্ৰেছ দলে কাক মুখ্যমন্ত্ৰী পাতিব সেইটোতো মই ক'ব নোৱাৰোঁ। কিন্তু এতিয়া কাজিয়াখন দেখি যিটো অস্থিৰতা দেখিছোঁ, তেতিয়া আপোনালোকে সোধোতে মোৰ পৰামৰ্শটো হ'ল যে সভাপতি ভূপেন দাকে ৰাখি গৌৰৱক চিফ মিনিষ্টাৰ কেণ্ডিডেট কৰি দি গোটেই টিমটো ভালকৈ বনাই দিব লাগে। তেতিয়া আমি সকলোৱে লগ লাগি বিজেপিক 2026ত হৰুৱাই দিব পাৰিম। কিন্তু যদি নিজৰ ভিতৰত কাজিয়া লাগি থাকে তেতিয়াহ'লেতো হৰুৱাব নোৱাৰিম। আৰু সেই কথাটো কৈ দিলে সিহঁতি আকৌ কয় যে তুমি ব্লেকমেইল কৰি আছা। কংগ্ৰেছে কৈ দিয়ে তুমি ব্লেকমেইল কৰি আছা। আমি ব্লেকমেইল চিপকে নহয়, আমাৰ একমাত্ৰ আকাংক্ষাটো হ'ল যে 26ত বিজেপিৰ পৰা অসম মুক্ত কৰিব লাগে। আৰু অসম যদি মুক্ত কৰিব লাগে তেতিয়াহ'লে কংগ্ৰেছৰ ভিতৰত কাজিয়াটো নাইকিয়া হ'ব লাগে। আৰু কংগ্ৰেছৰ ভিতৰত যদি কাজিয়াটো নাইকিয়া হ'ব লাগে, গৌৰৱ আৰু ভূপেন দাৰ মাজত বুজাবুজি হ'ব লাগে। যিহেতু আপুনি গৌৰৱ গগৈৰ কথা কৈছে, এটাই প্ৰশ্ন, শেষ প্ৰশ্ন আপোনাৰ পৰা সুধিম, অখিল গগৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন আছে? মুখ্যমন্ত্ৰী হ'ম বুলি কেতিয়াও ভবা নাই। কিন্তু যদি কেতিয়াবা সুযোগ পাওঁ 5 বছৰৰ ভিতৰত অসমখন বদলাই দিবলৈ চেষ্টা কৰিম। 5 বছৰৰ ভিতৰত একদম কেইটামান কাম কৰি দিম, অসমীয়া জাতিটোক প্ৰফেশ্যনেল জাতিত পৰিণত কৰি দিম, ফিউডেল আউটলুকটো নাইকিয়া কৰি দিম, অসমীয়া মানুহে ভেকুলীৰ বিয়া পতা অৱস্থাটো নাইকিয়া কৰি দিম, চব পথাৰত পানী যোগান দি দিম, এবাৰ খেতি কৰি পথাৰ পেলাই থোৱাটো নাইকিয়া কৰি দিম, বছৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰি দিম। এইটো 1 নম্বৰ সপোন। 2 নম্বৰ সপোনটো হ'ল যে অসমৰ প্ৰত্যেকখন গাঁৱত, নগৰত, চৰ-চাপৰিত, বাগানত সৰু সৰু ইণ্ডাষ্ট্ৰি খুলি এজনো নিবনুৱা নাইকিয়া কৰি দিম, সকলোকে 100% কৰ্মসংস্থাপন। 3 নম্বৰ খেতিয়কৰ বস্তুবিলাকৰ আচল দাম দিয়াৰ ব্যৱস্থা কৰিম। 4 নম্বৰ অসমৰ বজাৰখন অসমৰ মানুহৰ হাতলৈ আনি অসমৰ মানুহক ব্যৱসায়িক কৰিবৰ কাৰণে আৰু ব্যৱসায়টো অসমৰ মানুহৰ হাতলৈ আনিবৰ কাৰণে সকলো প্ৰচেষ্টা ল'ম। এই 4টা কংক্ৰিট কাম কৰিবৰ কাৰণে মই জন্ম হৈছোঁ বুলি ভাবোঁ।
এই 4টা কংক্ৰিট কাম কৰিবৰ কাৰণে যদি অসমে কেতিয়াবা সুযোগ দিয়ে, অসমৰ ৰাইজে যদি সুযোগ দিয়ে, 5 বছৰৰ ভিতৰত অসমক মই বদলাই দিব পাৰিম বুলি ভাবোঁ। আৰু মই ভাবোঁ যে ৰাইজৰ দলৰ বাহিৰে এনেকুৱা ধৰণে সঠিক ষ্ট্ৰেটেজি লৈ আগবাঢ়ি যোৱা কোনো ৰাজনৈতিক দল অসমত জন্ম হোৱা নাই, ভাৰতত জন্ম হোৱা নাই। আৰু সেইকাৰণে অসমৰ উন্নয়ন বিচাৰিবলৈ হ'লে ৰাইজৰ দলক এদিন শাসনত দিব লাগে। ধন্যবাদ জনাইছোঁ। আৰু আমিও আশা কৰিম সপোন পূৰণ হওক অখিল গগৈ আৰু তেওঁৰ যি দল, ৰাইজৰ দল, আৰু যি তেওঁলোকে 4টা মেইন ভিজন লৈ আগবাঢ়িছে সেয়া 2026ত কাৰ্যকৰী হৈ উঠক, এয়াও আমি এই মুহূৰ্তত তেখেতক জনাইছোঁ অলেখ শুভকামনা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।